সদ্যহৈত CBSE দশম শ্ৰেণীৰ যি ফলাফল ঘোষণা হৈছিলে আৰু এই মুহূৰ্তত এই তীৰ্থংকৰী হাজোৰ এটি ভিতৰুৱা অঞ্চলৰ পৰা 93% নম্বৰ লাভ কৰি এটি কৃতিত্ব অৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে সংখ্যালঘু অঞ্চলৰ এটি পিছপৰা অঞ্চলৰ পৰা এগৰাকী ছাত্ৰী আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ছাত্ৰীগৰাকী আৰু ছাত্ৰীগৰাকীৰ নাম হৈছে দিলৰুবা ইছলাম। এই ছাত্ৰীগৰাকীক আমি চিনাকি কৰি দিম। প্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। পাছ কৰি ভাল লাগিল। ক'ৰ পৰা পাছ কৰিছা? বিদ্যাঞ্চল স্কুলৰ পৰা, নলবাৰীত সেইটো স্কুল। তাৰে পৰা পঢ়া আৰু মানে আমাৰ ঘৰৰো বহুত আশা আছিল, সেই আশাটো পূৰণ কৰিছোঁ বাৰু। মোৰ বৰ ভাল লাগিছে। তোমাৰ নামটো? দিলৰুবা ইছলাম। কেইটা বিষয়ত লেটাৰ লৈ? গোটেইকেইটাত। কিমান নম্বৰ পাইছা? সৰ্বমুঠ নম্বৰ 93%। আমি নিশ্চয়কৈ আহিম ছাত্ৰীগৰাকীৰ পুনৰ মাজলৈ। ছাত্ৰীগৰাকী মোৰ লগত উপস্থিত আছে। মাতৃগৰাকীৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। যিহেতুকে ছাত্ৰীগৰাকীয়ে জনাইছে গোটেইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। 93% নম্বৰেৰে হাজোৰ লগতে তেওঁ নলবাৰীৰ যি CBSE মাধ্যমৰ জৰিয়তে তেওঁ দশম শ্ৰেণীৰ যি CBSE মাধ্যমত পৰীক্ষা ফলাফল ঘোষণা হোৱাৰ পিছত তেওঁ কৃতিত্ব অৰ্জন লাভ কৰিবলৈ সক্ষম হৈছিলে। এই মুহূৰ্তত মই মাতৃগৰাকী আছে, মাতৃগৰাকীৰ পৰা আমি পৰিচয় ল'ম। মাতৃগৰাকীক আমি চিনাকি কৰি দিম। প্ৰথমে আপোনাৰ বাইদেউ শুভেচ্ছা জনাইছোঁ। আপোনাৰ কন্যা হয়, মোৰ ছোৱালী কৰিছে, কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে, মানে ভাবামতে হৈছে। কষ্ট যিখিনি কৰিছে সেইমতে পাইছে। কিমান আশা কৰিছিলে? আশা অলপ আছিল, এছামিছটোত কম হ'ল। মানে ইংলিছ মিডিয়ামৰ জানে, এছামিছটো আশামতে হৈছে। পৰিকল্পনা এতিয়া তাই যি ভাল পায়, তাই নীটত যোৱা আশা কৰি আছে। আপোনাৰ নামটো? মোৰ নাম মিছ মণিমা খাতুন। কোন ঠাইত ঘৰ? শাস্ত্ৰঘাট। বহু ভিতৰৰ পিছপৰা। হয়, বহুত যথেষ্ট অসুবিধা হৈছিলে ইয়াৰ পৰাই গৈ দুৰ্গম অঞ্চলত যিহেতুকে শিক্ষাদান কৰিছিলে। হয়, ভিতৰুৱা ৰাস্তা ঘাট নাছিল। সেই স্কুটিত মই নিজে আপ ডাউন কৰিছোঁ। বহু কষ্ট হৈছে, কিন্তু ল'ৰা ছোৱালীৰ কাৰণেতো এইখিনি কৰিবই লাগিব। নিশ্চয়কৈ মাতৃগৰাকীক ধন্যবাদ জনাইছোঁ। যিহেতুকে মাতৃগৰাকীয়ে অশেষ কষ্ট কৰিও ছাত্ৰীগৰাকীক বিভিন্ন সময়ত পাঠদান কৰিছিলে। যিহেতুকে আমি ছাত্ৰীগৰাকীৰ মাজত আমি পুনৰ যাম। যিহেতুকে তুমি ভাল কৃতিত্ব অৰ্জনেৰে তুমি পাছ কৰিছা, আমি শুভেচ্ছাও জনাইছোঁ। বিভিন্ন ৰাইজ তোমাৰ মাজত আছে, ৰাইজে তোমাক শুভেচ্ছা জনাইছে, অঞ্চলবাসীও তোমাক শুভেচ্ছা জনাইছে। আৰু যিহেতুকে তুমি গোটেইকেইটা বিষয়তে তুমি সৰ্বোচ্চ নম্বৰে লাভ কৰি তুমি 93%ৰে হাজোলৈ কৃতিত্ব অৰ্জন কৰিছা, বহুত ভাল লাগিছে। ধন্যবাদ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰো। কি ক'বা ৰাইজলৈ? মানে এনে মাৰ্কছৰ পিছত দৌৰি নাথাকি সদায় যদি অলপ অলপ কৰি পঢ়া হয়, মই কি সকলোৱে পাব ইমানমান। কিমান সময় পঢ়িছিলা? মোৰ মানে টাইম টেবুল মোৰ নাছিল। সদায় যিমান স্কুলত যিমান দিছে বা মই কোচিং কৰিছিলোঁ অনলাইন, তাতে যিমান দিছে মই সদায়ৰ কাম সদায় শেষ কৰিছোঁ। তাতে আৰু লাষ্টত গৈ মোৰ ভাল হৈছে। বেছি মোৰ মানে পঢ়িব লগা হোৱা নাই। সদায় অলপ অলপকৈ পঢ়ি গৈছোঁ মই। ভৱিষ্যত কি হোৱা পৰিকল্পনা? ভৱিষ্যতে এতিয়া নীটৰ কাৰণে পঢ়ি আছোঁ। চিকিৎসা হ'বা? ভাল চিকিৎসা হৈ ওলাই আহিবা। সেই আশা। ৰাইজলৈ সেৱা আগবঢ়াবা আৰু। আজৰি সময়ত কি কৰি ভাল পাইছিলা? মই ছবি আঁকি ভাল পাইছোঁ। আমি গম পাইছোঁ যে তুমি বহু আৰ্টৰ হওক বিভিন্ন বেষ্ট ষ্টুডেণ্ট হিচাপেও তুমি কৃতিত্ব অৰ্জন কৰিছিলা। কিমান কষ্ট হৈছিলে সেইখিনি কাৰণে? সেইটো মানে মই ছবি আঁকি এনেও ভাল পাওঁ। য'ত কম্পিটিশ্যন হয় মই ভাগ লওঁ, তাতে আৰু পোৱা যায়। সেই আৰু ভাল পাওঁ মই কৰি এনে আধৰুৱা টাইমত। যিহেতুকে তুমি বহু ভিতৰুৱা অঞ্চলত পাই গৈ তুমি নলবাৰীত পাঠদান কৰিছিলা, বহু কিলোমিটাৰ বাট অহা যোৱা কৰিব লগা হৈছিলে আৰু যথেষ্টখিনি মায়েও তোমাক সহায় কৰিছে। আৰু এই এই শিক্ষাৰ লগত তোমাক কোনে অনুপ্ৰেৰণা যোগাইছিলে? মোৰ ইনস্পিৰেশ্যন মোৰ মায়ে। মোক এনেই ইমান বেয়া ৰাস্তাৰ মাজতো, ধুমুহা তুফানৰ মাজতো মোক সদায় স্কুলত লৈ গৈছে। সেয়াই আৰু। শিক্ষাগুৰুসকলৰো অনুপ্ৰেৰণা আছে? আমাৰ যিবিলাক টিচাৰ্ছো আছিল, সিহঁতে মানে অকল টিচাৰ হিচাপে পঢ়োৱা নাছিল, আমাৰ ফ্ৰেণ্ডৰ দৰে আছিলে। আমাৰ সকলো প্ৰব্লেমতে আমাক ভাল পথ দেখাইছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এইগৰাকী আছিলে কৃতিত্ব অৰ্জন কৰা ছাত্ৰীগৰাকী আৰু 93%ৰে হাজোৰ এই ভিতৰুৱা অঞ্চলৰ পৰা আহি ওলাই আহিছে। ছাত্ৰীগৰাকীৰ বিভিন্ন সময়ত বিভিন্ন স্থানত তেওঁলোকে শিক্ষাদান কৰি অনলাইনৰ মাধ্যমৰ জৰিয়তে ছাত্ৰীগৰাকীয়ে কৃতিত্ব অৰ্জন কৰিবলৈ
সক্ষম হৈছে আৰু ছাত্ৰীগৰাকীয়ে আমাৰ এই মুহূৰ্তত জনাইছে যে ভৱিষ্যতে তেওঁ সুচিকিৎসক হৈ ওলাই আহি ৰাইজৰ বাবে সেৱা আগবঢ়াই যাব আৰু আমিও ছাত্ৰীগৰাকীৰ যি আশা উদ্দীপনা তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই মুহূৰ্তত মই তীৰ্থনগৰী হাজোৰ পৰা মৃদুল মজুমদাৰ ইউনিভাৰ 24